সৰ্বানন্দ সোণোৱালৰ বিফলতাৰ ৰিপৰ্ট। সিন্ডিকেট নোহোৱা কৰিব বুলি সৰ্বানন্দ সোণোৱালে যি প্ৰতিশ্ৰুতি দিছিল তাত চূড়ান্ত ব্যৰ্থ হৈছিল সৰ্বানন্দ সোণোৱাল। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দুৰ্নীতিৰ বিৰুদ্ধে মৌন হৈ আছিল। বিধায়ক, সাংসদ, মন্ত্ৰী, মুখ্যমন্ত্ৰী হৈও চাহ শ্ৰমিকৰ বাবে কোনো কাম নকৰিলে সৰ্বানন্দ সোণোৱালে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো ব্যৰ্থ সৰ্বানন্দ সোণোৱাল। গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিম বুলি প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে সৰ্বানন্দ সোণোৱালে। নিবনুৱা সমস্যা সমাধানৰো চৰম ব্যৰ্থ সৰ্বানন্দ সোণোৱাল। বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে সৰ্বানন্দ সোণোৱালে। অসমত টুইন টাৱাৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতিও হ'ল চূড়ান্ত ফ্লপ। নহ'ল টুইন টাৱাৰ, নহ'ল এক্সপ্ৰেছ হাইৱে। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ৰাজ্যৰ পৰ্যটনৰ অৱস্থাও বেয়াৰ দিশলৈ গতি কৰিছিল। মিছা আস্ফালন আৰু প্ৰতিশ্ৰুতিৰ বন্যা বৈ কেৱল ঠগিলে সৰ্বানন্দ সোণোৱালে। ৰাজ্য কঁপাই যোৱা কা আন্দোলনৰ সময়তো নিশ্চুপ হৈ থাকিল জাতীয় নায়কখ্যাত সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালতে কা আন্দোলন হ'ল ৫ জন শ্বহীদ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থকা সময়তো সৰ্বানন্দ সোণোৱালে সোণোৱাল কছাৰী ৰাইজৰ বাবে কোনো ধৰণৰ কামেই নকৰিলে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজি বৃদ্ধি কৰি জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন কৰাত ব্যৰ্থ হ'ল সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড়ৰ মোহনাঘাট, ৰহমৰীয়া, মাইজান ঘাটিৰ গৰাখহনীয়াৰ সমস্যা আজিকোপতি সমাধান নহ'ল। নামৰূপৰ সাৰ কাৰখানাৰ ৪ৰ্থ গোট নহ'ল। চাহ শ্ৰমিকৰ ৩০০ টকীয়া মজুৰিৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী হৈ চাহ জনগোষ্ঠীয় লোকৰ কোনো এটা সমস্যা সমাধানেই কৰিব নোৱাৰিলে সৰ্বানন্দ সোণোৱালে। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ কথা কেৱল মুখতহে থাকিল সৰ্বানন্দ সোণোৱালৰ। মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত সৰ্বানন্দ সোণোৱালে গাপ দিছিল APSC কেলেংকাৰী, SI কেলেংকাৰী। অসমত নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধ কৰাত চৰম ব্যৰ্থ হৈছিল সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰী হৈও অসমৰ একো উপকাৰেই কৰিব নোৱাৰিলে সৰ্বানন্দ সোণোৱালে। অসমীয়াৰ স্বাৰ্থত কোনোদিনে দিল্লীত মাত মাতি নাপালে সৰ্বানন্দ সোণোৱালে। জাতীয় সংকটৰ সময়ত সদায় নিমাতী কন্যা হৈ থাকিল সৰ্বানন্দ সোণোৱাল।